নমস্কাৰ মোৰ আজি মনটো যোৱাকালিৰ পৰা বৰ বেয়া মাননীয় মুখ্যমন্ত্ৰীৰ যেটো অৱস্থা হৈছে ৰেসলেস অৱস্থা এটা হৈছে মই হেকানে মুখ্যমন্ত্ৰীলে এটা এসময়ৰ আমি সহকৰ্মী হিচাপে কাম কৰা মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী আছিল এটা সময় এতিয়াও মই এটা পৰামৰ্শ দিছো মিছা কথা কওতে সাৱধানে কব যাতে হে মিছা কথাটোৰ কাৰণে হাজাৰটা মিছা কথাৰ আশ্ৰয় লবলগীয়া নহয় এবোৰ কথা আপুনি পবিত্ৰ মাৰ্ঘেৰিটাহঁতক খেলি থাকিবলৈ দিয়ক আপুনি মুখ্যমন্ত্ৰী তেওঁলোকক দায়িত্ব দি দিয়ক তেওঁলোকে যি কৈ থাকক জয়ন্ত মল্ল বৰুৱা পবিত্ৰ মাৰ্ঘেৰিটা এইবিলাকক কৈ থাকিবলৈ দিয়ক আপুনি মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক মৰাণত জনগোষ্ঠীয় মানে দাবী বিচ কৰি মৰাণত হাজাৰ হাজাৰ মানুহ ৰাস্তাত তিনচুকীয়াত আহি পেলাই মৰাণ জনগোষ্ঠীয় লোকসকলে আন্দোলন কৰি আছে কুচ ৰাজবংশী তেওঁলোকে জনজাতি ডিমান্ড কৰি পেলাই গোলকগঞ্জত কালি পুলিচৰ মাৰ খাইছে হাজাৰ হাজাৰ মানুহ ৰাইজত ওলাই আহিছে আপুনি মুখ্যমন্ত্ৰী হয় কেবাটাও ডিপাৰ্টমেন্ট আপুনি চলাই থাকিবলগীয়া অৱস্থা হয় কি গৌৰৱ গগৈ এই কথাবিলাক কৈ আছে মিছা কথা এটা গৌৰৱ গগৈ যদি হসাকে পাকিস্তানী লিংক থাকিলে হেতেন অমিত শাহ আপোনাৰ ফোনত আপুনি নিজে কৈছে আপুনি বিৰাট প্ৰতাপী মানুহ অমিত শাহ আপোনাৰ ফোনত একেবাৰে তাতে সংসদ ভৱনত নাকি লগাই লৈ গলেতেন এনেকুৱা মিছা কথা আগলে নকব মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো আপোনাৰ কেতেমান মিছা কথা মই মনত পেলাই দিও আপোনাৰ ঘৰৰ মানুহবিলাকে মনত পেলাই দিয়ে নে নিদিয়ে আমাক মনত পেলাই দিয়ে আমাৰ ঘৰৰ মানুহবিলাকে আমাক মনত পেলাই দিয়ে যে এনেকুৱা কথা নকবা আপুনি যে কৈছিলে ভূমিৰ পট্টা পাবই লাগিব আমাক চৰকাৰক আহিবলৈ দিও 54000 বিঘা খিলঞ্জিয়া মানুহৰ মাটি আদানী আম্বানী এইবিলাকক সমজাই দিয়া হৈছে ভূমি পট্টা কি হল তাৰ পৰিৱৰ্তে বুলডোজাৰ পাইছে মানুহে হেতু হৈছে 1 নম্বৰ 2 নম্বৰতে আপুনি কৈছিলে 21ৰ পিছত যদি মই নিৰ্বাচন খলো আপোনাক চাই লব আমি জানো আপুনি খেলিব এইবিলাক এনে আপুনি ভেলকিবাজি মাৰা কথা আপুনি কৈছিলে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা কব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কৈছে তেতিয়াহলে মই যদি এই 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ পাকিস্তানী লিংক প্ৰমাণিত কৰিব ন ঘৰলৈকে না যাও মই কৈছো ঘৰলৈ যাও পৰিয়াল আছে লৰা ছোৱালী আছে কেলে ঘৰলৈ না যাব দিনটো ইমান কষ্ট কৰে ঘৰলৈ নগৈ কত যাব ঘৰলৈ যোৱা পৰিবেশটো ৰাখক আমি আপোনাক আজি পৰা ফ্ৰী কৰি দিছো 10 ছেপ্টেম্বৰ গল গৌৰৱ গগৈ পিছত লাগি থাকিবলৈ না ধুনীয়াকে কাম বন কৰি ঘৰলৈ গৈ ভাত পানী খাই ৰেষ্ট কৰক এই মিছা কথা এটাত লাগি গৌৰৱ গগৈ কালি ফূৰ্তি কৰি পেলে নাচিছে আপুনিও তো নাচে এনেকে আপুনিও নাচা আমি দেখিছো নাপায় কব একচুয়ালি আমি এনেকুৱা ধৰণৰ সোশ্যাল মিডিয়াত দিবলৈ মোৰো বেয়া লাগে মই এটা 52 বছৰ বয়স কিন্তু তথাপিও মই আপোনাক এটা কথা কৈছো গৌৰৱ গগৈ নাচিছে আজি নহয় আগতেও নাচিছে তৰুণ গগৈ ডাঙৰীয়াও নাচে আপুনিও নাচে নাচক কোনো কথাটো নাই হেতু কাৰণে ইমান আপুনি খং আহিব এই কাৰণে নালাগে এটা মিছা কথা কলে 100টা মিছা কথা তাত কব লাগে আগলে মিছা কথা নকব মই হেতুই আপোনাক পৰামৰ্শ দিছো মিছা কথাবিলাক কবলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতক এৰি দিছে তাহাঁতক এৰি দিয়ক ফাইনালি আপোনাক মই এটা থ্যাংক ইউ দিছো আপুনি কৈছে যে দুটা হ'ব এটা আইনী যুঁজ এটা ৰাইজৰ যুঁজ আইনী যুঁজত এসআইটিত কি আহিলে আপুনিও ভালকে জানে সাবমিট কৰিবলৈ সকলো ভালকে জানে ৰাইজৰ যুঁজটো 26ত হ'ব ৰাইজে সিদ্ধান্ত লব তাৰ আগতে মই কৈছো শান্ত হওক অভিভাৱকৰ দায়িত্ব পালন কৰক মিছা কথা আগলে কওঁতে 10 বাৰ মানে মাতিলে চাব যে এটো মিছা কথা কবলৈ গলে গৌৰৱ গগৈ পাকিস্তানী লিংকটো নিচিনা থেকেছা খাব লাগিব নেকি এই কথাটো চিন্তা কৰিবৰ কাৰণে এসময়ৰ আপোনাৰ শুভাকাংক্ষী আছিল এতিয়াও মুখ্যমন্ত্ৰী আমি শুভাকাংক্ষী গতিকে এতিয়াও আপোনাক কৈছো মুখ্যমন্ত্ৰী একাইনে আমি শুভাকাংক্ষী আপুনি অস্থিৰ হৈ গলে গোটেই অসম অস্থিৰ হ'ব ইতিমধ্যে হৈছে অস্থিৰ গতিকে আপোনাক এটো পৰামৰ্শ কৰিছো গৌৰৱ গগৈ পিছত ফুংফাং কথাত লাগি থাকি লাভ নাই 26ত আপুনি যুঁজ লগক কৰক গৌৰৱ গগৈ যুঁজিব মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ হ'বলগীয়া আছে আপুনি অপজিশনত থাকিব আপুনি যদি হ'বলগীয়া আছে আমি অপজিশনত থাকিম তাকে কৰিবলৈ গৈ এইবিলাক ফাকি ফুকা এইবিলাক কথা কৈ অশান্ত নকৰিব মুখ্যমন্ত্ৰীয়ে যেটো কথা কয় হেতু অৰ্ডাৰ হ'ব লাগে মুখ্যমন্ত্ৰী কথা এনেকা চেলেং পেটেং কথা হ'ব নালাগে বেয়া লাগিছে মুখ্যমন্ত্ৰীক আমাৰ দিয়কচোন দুবাৰ ইলেকশন খেলিছো মই হাৰিছো তথাপি আমি আপোনাক কবলগীয়া হৈছে আপোনাক জনমত দিছে মানুহে আপুনি এনেকুৱা কথা নকব ধন্যবাদ